গুড ইভিনিং ষ্টুডেণ্ট। আজি আমি এটা নতুন ষ্টৰী উন্মেষৰ প্ৰথম ভাগ ষষ্ঠ শ্ৰেণীৰ বাবে এইখন বুকছ তাৰে চেপ্টাৰ 2 শহা আৰু সিংহ গল্পটো অকণমান আলোচনা কৰিম। গল্পটো চাই লওঁ। প্ৰথমতে গল্পটোত কি লিখা আছে। বহুদিনৰ আগৰ কথা। এখন অৰণ্যত মন্দমতী নামেৰে এটা সিংহ আছিল। সি প্ৰতিদিনে অনাহকতে অৰণ্যৰ জীৱ জন্তুবোৰ বধ কৰিছিল। সেইবোৰৰ ভিতৰত দুই এটাহে ভক্ষণ কৰিছিল। সেই বনৰ জীৱ জন্তুবোৰে এদিন এখন মেল পাতিলে। সেই মেলত সিহঁতে সিংহটোৰ হাতৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি সেই বিষয়ে আলোচনা কৰিলে। আলোচনাৰ সিদ্ধান্ত অনুসৰি সকলো জীৱ জন্তু সিংহটোৰ ওচৰলৈ গ'ল। সিহঁতে সিংহক হাতযোৰ কৰি ক'লে, মহাৰাজ, আপুনি যদি প্ৰতিদিনে যধে মধে অৰণ্যৰ জন্তুবোৰ বধ কৰি থাকে তেনেহ'লে অতি কম দিনৰ ভিতৰতে অৰণ্যৰ জীৱ জন্তু নোহোৱা হৈ যাব। তেতিয়া আপুনি কাকলৈ যত্ন কৰিব? সেয়ে আমি প্ৰতিদিনে একোটাকৈ জন্তু আপোনাৰ ক্ষুধা নিবাৰণৰ বাবে পাল পাতি পঠিয়াই থাকিম বুলি থিৰাং কৰিছোঁ। এনে কৰিলে আপুনি চিকাৰ কৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই বৈ থাকিব পাৰিব। সিহঁতৰ কথা শুনি ৰজা মন্দমতীয়ে ভাবি চিন্তি গহীনাই ক'লে, বাৰু তহঁতৰ প্ৰস্তাৱত মই সন্মতি দিলোঁ, কিন্তু তহঁতে এদিনৰ বাবেও যদি জন্তু পঠিওৱা বন্ধ কৰ তেনেহ'লে তাৰ পিছদিনাখনে মই তহঁতক সবংশে নাশ কৰিম। জীৱ জন্তুবোৰেও সিংহৰ কথাত মান্তি হৈ গুচি গ'ল। প্ৰথমতে সিহঁতে প্ৰতিদিনে একোটাকৈ জন্তু পশুৰাজৰ ওচৰলৈ পঠিয়াই থাকিল। এদিন এটা শহাৰ পাল পৰিল। দুখ মনেৰে শহাটোৱে লাহে ধীৰে সিংহটোৰ ওচৰলৈ ৰাওনা হ'ল। সি মন্দমতীৰ পৰা কেনেকৈ হাত সাৰিব পাৰি তাৰ উপায় ভাবি গৈ থাকিল। এনেদৰে গৈ থাকোঁতে শহাটোৱে এটা কুঁৱাৰ ওচৰ পালেগৈ। কুঁৱাটো ফটফটীয়া পানীৰে ভৰি আছিল। সি তাত জুমি চাই তাৰ প্ৰতিবিম্বটো দেখা পালে। হঠাৎ তাৰ মনত এটা বুদ্ধি খেলিলে। ইতিমধ্যে বেলিয়ে ভাটি দিছে। ইফালে ভোকত অস্থিৰ হৈ সিংহই খঙত তৰ্জন গৰ্জন কৰি অৰণ্য কঁপাই তুলিলে। বহুবেলি মূৰত শহাটোক দেখাৰ লগে লগে সিংহটোৱে খঙেৰে সুধিলে, তোৰ কিয় ইমান পলম হ'ল? ভোকত মোৰ পেটে কাও কাও শব্দ কৰিছে। আজি মই তহঁতক সবংশে নাশ কৰিম। শহাটোৱে ভয়তে ইনাই বিনাই ক'লে, সৰু জীৱ এটাৰে মহাৰাজৰ ভোক নপলাব বুলি ভাবিছিলোঁ। সেয়ে আমি 5টা শহা একেলগে আপোনাৰ ওচৰলৈ আহি আছিলোঁ। বাটতে আন এটা সিংহই আমাক বাট ভেটি ধৰি সুধিলে, তহঁত কলৈ যাৱ? তেতিয়া আমি ভয়ে ভয়ে কৈছিলোঁ, মহাৰাজৰ ভোজনাৰ্থে আজি আমাৰ পাল পৰিছে, গতিকে আমি তেওঁৰ ওচৰলৈ গৈ আছোঁ। তেতিয়া সেই সিংহটোৱে তৰ্জন গৰ্জন কৰি কৈছিল, এই বনৰ ময়েই ৰজা। তহঁতৰ অন্য ৰজা আকৌ ক'ৰ পৰা ওলাল? এতিয়াই তাক মোৰ ওচৰলৈ মাতি আন, মই তাৰ লগত যুঁজি চাম। যদি সি মোতকৈ বলী হয় তেন্তে সিয়েই তহঁতৰ ৰজা হ'ব। তেতিয়া আমি আমাৰ ৰজাক মাতি আনোগৈ বুলি কোৱাত সিংহটোৱে খঙেৰে কৈছিল, সেই কথা হ'ব নোৱাৰে। তহঁতে চল কৰি মোৰ পৰা সাৰি যাব নোৱাৰ। তহঁতৰ 5টাৰ 4টা মোৰ ওচৰত বন্ধকত থাক। এটাই গৈ তাক মোৰ ওচৰত হাজিৰ কৰহি। গতিকে মহাৰাজ, এতিয়া আপুনিয়ে ইয়াৰ এটা বিহিত ব্যৱস্থা কৰক। শহাটোৰ কথাখিনি শুনাৰ লগে লগে মন্দমতীয়ে কেশৰ ফুলাই গলগলীয়া মাতেৰে ক'লে, কি তাৰ ইমান সাহ? এতিয়াই মোক তাৰ ওচৰলৈ লৈ ব'ল। আজি মোৰ হাতৰ পৰা সি কোনোমতে নিস্তাৰ নাপাব। শহাটোৱে মন্দমতীক কুঁৱাটোৰ ওচৰলৈ লৈ গ'ল। কুঁৱাটোৰ কাষ পাই শহাটোৱে ক'লে, মহাৰাজ, আপোনাক দেখি সি সেই কুঁৱাটোত লুকাইছে। শহাৰ কথা শেষ নহওঁতে মন্দমতীয়ে খঙত একো নাই হৈ কুঁৱাটোত জুমি চালে। কুঁৱাৰ পানীত সি নিজৰ ছাটোকে সেই সিংহটো বুলি ভাবি গৰ্জি উঠিল। সিংহৰ সেই গৰ্জন কুঁৱাৰ ভিতৰৰ পৰা প্ৰতিধ্বনিত হৈ ওলাই আহিল। লগে লগে মন্দমতীয়ে কুঁৱাৰ ভিতৰত থকা সিংহটোক ধৰোঁ বুলি কুঁৱাটোত জাপ দিলে। গতিকে এইটো এটা পঞ্চতন্ত্ৰৰ সাধু হয়। এই সাধুটোৰ পৰা আমি এটা কথাই বুজিব পাৰোঁ যে অতিমাত্ৰা অহংকাৰী হ'লে বা মানুহৰ কেনেকুৱাকৈ পতন হয় সেই কথাটোৱে বুজিব পাৰি। গতিকে সি আচলতে যদিও ৰজা আছিল, কিন্তু সি এটা বৰ অহংকাৰী ৰজা আছিল কাৰণে তাৰ এনেকৈ পতন হ'ল। গতিকে তাৰে কেইটামান প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিম। যেনেকুৱা অৰণ্যৰ জীৱ জন্তুবোৰক কোনে যধে মধে বধ কৰিছিল? অৰণ্যৰ জীৱ জন্তুবোৰক মন্দমতী নামেৰে সিংহ এটাই যধে মধে বধ কৰিছিল। শহাটোৱে মন্দমতীৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল। দৰাচলতে কেইটা শহা আহিছিল? দৰাচলতে মন্দমতীৰ ওচৰলৈ এটা শহা আহিছিল।
কুঁৱাৰ পানীত প্ৰতিবিম্বটো দেখি মণ্ডপতীয়ে কি কৰিছিল? কুঁৱাৰ পানীত প্ৰতিবিম্বটো দেখি মণ্ডপতীয়ে বেলেগ সিংহ বুলি ভাবি গৰজি উঠিছিল আৰু জাপ মাৰি দিছিল। সিংহক পতিয়ান নিবলৈ ভয়তে ইনাই বিনাই কি কৈছিল? সিংহক পতিয়ান নিবলৈ ভয়তে ইনাই বিনাই ক'লে, সৰু জীৱ এটাৰে মহাৰাজৰ ভোক নপলাব বুলি ভাবিছিলোঁ। সেয়েহে আমি 5টা হহা একেলগে আপোনাৰ ওচৰলৈ আহি আছিলোঁ। কোনে কাক কিয় কৈছিল? এনে কৰিলে আপুনি চিকাৰ কৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই বৈ থাকিব পাৰিব। বনৰ জীৱ জন্তুবোৰে সিংহক কথাষাৰ কৈছিল। তেওঁ প্ৰতিদিনে বহুতো জন্তু একেলগে খাই কাৰণে একোটা জন্তু সিংহৰ ওচৰত পাল পাতি আহাৰ সিদ্ধান্ত বনৰ জন্তুবিলাকে লৈছিল। গতিকে এইটোৱে ষ্টৰিটো, সাধুটো। গতিকে সিংহ আৰু শহাৰ সাধুটো তোমালোকে শুনিলা। এইটো পঞ্চতন্ত্ৰৰ সাধু হয়। পঞ্চতন্ত্ৰৰ 5টা তন্ত্ৰ আছে। সেইকেইটা হ'ল মিত্ৰভেদ, মিত্ৰ সংক্ৰাপ্তি, কাকোলুকীয়, লব্ধপনা আৰু অপৰীক্ষিত কাৰিকা। পঞ্চতন্ত্ৰ গ্ৰন্থখন মূলতঃ সকলো বয়সৰ পাঠকে ব্যৱহাৰিক জ্ঞান দিবলৈ ৰচনা কৰা এখন নীতিশাস্ত্ৰ। ইয়াৰ অধিকাংশ চৰিত্ৰ বহুপক্ষী। পঞ্চতন্ত্ৰৰ সাধুবোৰৰ ৰচক হৈছে সংস্কৃত পণ্ডিত বিষ্ণু শৰ্মা। পঞ্চতন্ত্ৰ গ্ৰন্থখনে 5টা অধ্যায়ত 5টা বিষয় সামৰি লৈছে। এই অধ্যায়বোৰক তন্ত্ৰ বুলি জনা যায়, সেইকাৰণে পঞ্চতন্ত্ৰ বুলি কোৱা হয়। যদি তোমালোকে মোৰ ভিডিঅ'টো ভাল পাইছা, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিলৈ আহিছোঁ।